নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক কক্ষলৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় জীৱ আৰু জৈৱ বৈচিত্ৰ্য সম্পৰ্কে আলোচনা কৰিম। এতিয়া আমি চাওঁ আহাচোন জীৱ সম্পৰ্কে। আমাৰ পৃথিৱীখন জীৱৰ বাবে এক সুন্দৰ ঠাই বুলি কৈছে। এতিয়া আমাক কৈছে যে আমাৰ পৃথিৱীখন জীৱৰ বসবাসৰ কাৰণে এটা কি বুলি কৈছে সুন্দৰ ঠাই বুলি কৈছে। আৰু তোমালোকৰ চাৰিওফালে গছ-গছনি, চৰাই-চিৰিকটিকে আদি কৰি কীট-পতংগ বিভিন্ন ধৰণৰ অন্যান্য জীৱ-জন্তুসমূহ আমি দেখা পোৱা নে সুধিছে। এতিয়া কি কৈছে আমাৰ চাৰিওফালে আমি কি দেখা পাওঁ সুধিছে। কি দেখা পোৱা নে সুধিছে যে গছ-গছনি, চৰাই-চিৰিকটি, কীট-পতংগ বিভিন্ন ধৰণৰ জীৱ-জন্তুসমূহ আমি আমাৰ চাৰিওফালে দেখা পাইছো নে নাই আমাক সুধিছে। আমি নিশ্চয় সকলোৱে এইবিলাক আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ। এই আটাইবোৰকে কি বুলি কোৱা হয় বুলি কৈছে জীৱ বুলি কোৱা হয়। কি বুলি কোৱা হয় এই যিমানবিলাকৰ কথা তোমালোকক এতিয়ালৈকে ক'লে যে গছ-গছনি, চৰাই-চিৰিকটি, কীট-পতংগ এই সকলোবিলাককে কি বুলি কোৱা হয় জীৱ বুলি কোৱা হয় বুলি কৈছে। জীৱই কি কৰিব পাৰে চোৱা যে জীৱই নিজাকৈ জীৱন প্ৰক্ৰিয়া সম্পাদন কৰি জীয়াই থাকিব পাৰে। এতিয়া কি কৰিব পাৰে বুলি কৈছে জীৱই নিজেই নিজৰ জীৱন প্ৰক্ৰিয়াবিলাক সম্পাদন কৰিব পাৰে বুলি কৈছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা যে গছ-গছনি, চৰাই-চিৰিকটি এইবিলাক সকলোবিলাক কি হয় জীৱ হয়। এতিয়া তোমালোকক সুধিছে যে তোমালোকে দেখিছানে সুধিছে যে গছৰ গুটি এটাৰ গজালি মেলিলে কি হয় তোমালোকে মন কৰিছানে তোমালোকক এতিয়া সুধিছে যে গছৰ গুটি যেতিয়া গজালি মেলে তোমালোকে নিশ্চয় দেখিছা গজালি মেলা কি হয় বাৰু চোৱা যে গছৰ গুটি এটা গজালি মেলি সময়ত কি হ'ব এনে ধৰণৰ এটা গছৰলৈকে ৰূপান্তৰ হৈ যাব আৰু য'ত কি হ'ব এটা সময়ত ফুল লাগিব ফল লাগিব। চোৱা যে গছৰ গুটি এটা কি হয় গজালি মেলিলে কি হ'ব ধৰে বুলি কৈছে চোৱা লাহে লাহে ই এটা কি হ'ব ধৰে পুলি আৰু পুলিৰ পৰা কি হয় পুলি বাঢ়ি গৈ গছ হয় আৰু এটা সময়ত তাত কি ধৰে ফুল ফুলে আৰু ফল ধৰে আৰু এটা নিৰ্দিষ্ট সময়ত সেই গছজোপা কি হৈ যায় বুলি কৈছে মৰিও যায়। আৰু ইয়াৰ পৰা আমাক কি বুজাব কৈছে যে জীৱবিলাক কি হয় এটা সময়ত কি হয় সৰুৰ পৰা ডাঙৰ হয় আৰু এটা সময়ত ইহঁত মৃত্যু হয় বুলি কৈছে। মানে আমাক কি কৈছে যে জীৱৰ এক নিৰ্দিষ্ট কি থাকে বুলি কৈছে জীৱন কাল থাকে বুলি কৈছে। জীৱভেদে জীৱন কালবিলাক কি হয় বেলেগ বেলেগ হয়। এতিয়া আমাক এইটোৰ জৰিয়তে কি বুজাইছে যে এটা সময়ত কি হয় গছৰ বীজৰ পৰা গজালি মেলি কি হয় তাৰ পৰা পুলিটো বাঢ়িব ধৰে আৰু কি হয় এটা সময়ত ফল ধৰে আৰু এটা সময়ত সেই গছজোপা কি হৈ যায় মৰিও যায়। আৰু এই গোটেইখিনিৰ জৰিয়তে আমাক কি বুজাব গৈছে যে সকলো জীৱৰে এটা কি থাকে জীৱন কাল থাকে আৰু প্ৰত্যেক জীৱৰে জীৱন কাল কি হয় ভিন্ন হয় বুলি আমাক কৈছে। এতিয়া আমাক জৈৱ বৈচিত্ৰ্যৰ আভাস দিবলৈ গৈছে যে আমাৰ চৌপাশে পৰিৱেশত কি হয় চকু ফুৰালে নানা জীৱ আমি দেখা পাওঁ বুলি কৈছে। আমি যদি চাওঁ আমাৰ চৌপাশত বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখা পাওঁ। তোমালোকে চিত্ৰটোলৈকে লক্ষ্য কৰিলে তোমালোকে দেখিবলৈ পাবা যে ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে, বিভিন্ন ধৰণৰ প্ৰাণী আছে। এতিয়া তোমাক কৈছে যে তুমি নদীৰ পাৰ আৰু পাহাৰীয়া ঠাইত কেতিয়াবা ফুৰিবলৈ গৈছা নেকি তোমালোকক সুধিছে। কেতিয়াবা আমি এনেকুৱা ঠাইলৈকে গৈছো নেকি। এতিয়া কৈছে যে তেনে ঠাইত কি হয় বুলি কৈছে বিভিন্ন গছ-বন, চৰাই-চিৰিকটি আমি দেখা পাইছোনে আমাক প্ৰশ্ন সুধিছে যে যেতিয়া আমি নদীৰ কাষৰীয়া অঞ্চললৈকে যাওঁ বা পাহাৰীয়া অঞ্চললৈকে যাওঁ তাত আমি কেনেকুৱা ধৰণৰ জীৱ-জন্তু দেখা পাওঁ তাত আমি গছ-বন, চৰাই-চিৰিকটি আদি দেখা পাইছোনে তোমালোকক সুধিছে। যে বিদ্যালয় বন্ধৰ সময়ছোৱাত অৰণ্য বা উদ্যানলৈ ফুৰিবলৈ গ'লে বিভিন্ন ধৰণৰ জীৱ দেখা পাবা। যদি তোমালোকে কেতিয়াও নদীৰ কাষৰীয়া অঞ্চল বা পাহাৰীয়া অঞ্চললৈকে যোৱা নাই কেতিয়াবা তোমালোকক বন্ধৰ সময়ত তালৈকে যাব দিছে আৰু তালৈকে গ'লে বিভিন্ন ধৰণৰ তোমালোকে জীৱ-জন্তু দেখা পাবা বুলি কৈছে। চিত্ৰত দেখুওৱাৰ ধৰণে এনেধৰণে তোমালোকে বিভিন্ন ধৰণৰ জীৱ-জন্তু তাত দেখিবলৈ পাবা। ইয়াৰে কিছুমান কি বুলি কৈছে গছ-গছনি তৰুতৃণ এইবোৰক আমি কি বুলি কওঁ উদ্ভিদ বুলি কওঁ বুলি কৈছে আৰু অৰণ্যত বিভিন্ন ধৰণৰ উদ্ভিদ থাকে বুলি কৈছে। আমি নদীৰ কাষৰীয়া অঞ্চল বা পাহাৰীয়া অঞ্চলত আমি কি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ আমি উদ্ভিদ আমি দেখিবলৈ তাত
পাওঁ বুলি কৈছে বিভিন্ন চৰাই পখিলা জন্তু আদি থাকে বুলি কৈছে এতিয়া সেই অঞ্চলবিলাকত কি থাকে বুলি কৈছে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি থাকিব পাৰে বিভিন্ন ধৰণৰ পখিলা কীট পতংগ জীৱ জন্তু তাত থাকে বুলি কৈছে আৰু কি কৈছে চোৱা যে চৰাইবোৰৰ দেহৰ ৰং কি হয় বেলেগ বেলেগ হ'ব পাৰে আৰু মাতবোৰো কি হয় সিহঁতৰ বেলেগ বেলেগ হয় চৰাইবিলাকৰ দেহৰ ৰং বিলাকো বিভিন্ন ধৰণৰ হ'ব পাৰে ৰংচঙীয়া হ'ব পাৰে একে ধৰণৰ ৰং থাকিব পাৰে কি কৈছে যে চৰাইবিলাক দেখাত হয়তো কি হ'ব পাৰে আকৃতি বেলেগ বেলেগ হ'ব পাৰে ৰং বেলেগ বেলেগ আৰু মাতো বেলেগ বেলেগ বুলি কৈছে আৰু ইহঁতৰ কিছুমানৰ কি বুলি কৈছে ডাঙৰ থাকিব পাৰে কিছুমান সৰু থাকিব পাৰে হয়তো কিছুমান ডাঙৰ হ'ব পাৰে কিছুমান সৰু হ'ব পাৰে আৰু কি কৰিব পাৰে বুলি কৈছে এই গছবিলাক অৰণ্যত থকা গছবিলাকত কি দেখিবলৈ পোৱা যায় বুলি কৈছে পোক পৰুৱাবিলাক তাত দেখিবলৈ পোৱা যায় বুলি কৈছে আৰু এইবোৰ আকৃতি ৰং আদি কি হয় বুলি কৈছে বেলেগ বেলেগ বুলি কৈছে আমি অৰণ্য এখনত এনেকুৱা ধৰণৰ আমি পৰিৱেশ এটা দেখিবলৈ আমি পাওঁ বুলি কৈছে এতিয়া তোমালোকক সুধিছে যে পখিলাৰ পাখি ৰংচঙীয়া নহয়নে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে পখিলাৰ পাখিবিলাক এনেকুৱা ধৰণৰ কি হয় ৰংচঙীয়া হয় পখিলা দেখিবলৈ ৰংচঙীয়া বা বৰ ধুনীয়া লাগে পখিলা দেখিলে এতিয়া চোৱা যে আমাক কৈছে যে পৰিৱেশত নানা ৰঙী সুন্দৰ পখিলা দেখিবলৈ পোৱা যায় আৰু গছ-গছনিত পোক পৰুৱা পখিলা চৰাই আদি থাকে আৰু অৰণ্যত সাপৰ দৰে প্ৰাণীবোৰো থাকে এতিয়া কৈছে এনেকুৱা ধৰণৰ ৰংচঙীয়া পখিলা আমি অৰণ্যত আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ পখিলাৰ প্ৰজাতি আমি তাত দেখিবলৈ পাওঁ তাৰ উপৰি আমি বিভিন্ন ধৰণৰ পোক পৰুৱা চৰাই চিৰিকটি আৰু বিভিন্ন ধৰণৰ সাপ আমি তাত দেখিবলৈ পাওঁ বুলি কৈছে অৰণ্যত এতিয়া আমাক কৈছে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে কি কৈছে চোৱা যে আমাৰ পৰিৱেশত থকা উদ্ভিদ প্ৰাণী আৰু অনুজীৱকে ধৰি বিভিন্ন জীৱিত জীৱকে কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য বুলি কোৱা তে জৈৱ বৈচিত্ৰ্য মানে কি কৈছে আমাক যে আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ কি পোৱা যায় উদ্ভিদ বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায় বিভিন্ন ধৰণৰ অনুজীৱ পোৱা যায় আৰু এই গোটেই বিলাককে কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য বুলি আমি জানো তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ সমাহাৰ হৈ আছে আৰু ইয়াকে কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা খাদ্য শৃংখল মানে হৈছে খাদ্যৰ এটা কি হয় এটা শৃংখল বুলি কৈছে চোৱা যে প্ৰথমতে সদায় কি হয় চোৱা উদ্ভিদ খাদ্য শৃংখলৰ প্ৰথমটো হৈছে উপাদান হৈছে উদ্ভিদ আৰু উদ্ভিদৰ ওপৰত কোন নিৰ্ভৰ কৰে বুলি কৈছে ফৰিঙে নিৰ্ভৰ কৰে বুলি কৈছে মানে উদ্ভিদক কোনে খাদ্য হিচাপে গ্ৰহণ কৰে ফৰিঙে খাদ্য হিচাপে গ্ৰহণ কৰে আকৌ ফৰিঙক কোনে খাদ্য হিচাপে গ্ৰহণ কৰে চোৱা চৰাই আকৌ চৰাইক কোনে কৰিব খাদ্য হিচাপে গ্ৰহণ সাপ আৰু সাপক কোনে কৰিব চিলনীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে ইয়াৰ জৰিয়তে আমি কি বুজিলো খাদ্য শৃংখলৰ জৰিয়তে আমি এইটোৱে বুজিলো যে পৃথিৱীত থকা সকলো জীৱই কি কৰে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে এটা নহলে খাদ্য শৃংখলৰ পৰা কোনোবা এটা নোহোৱা হৈ গলে কি হ'ব এই খাদ্য শৃংখলৰ বা পৰিৱেশৰ ভাৰসাম্য কি হৈ যাব বিনষ্ট হৈ যাব ধৰা তোমালোকে খাদ্য শৃংখলৰ পৰা এই ফৰিংটো ধৰা হল তোমালোকে ইয়াৰ পৰা নোহোৱা কৰি দিলা ধৰা পৃথিৱীৰ পৰা ফৰিং নোহোৱা হৈ গল তেতিয়া কি কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব পাৰে তোমালোকে নিশ্চয় ভাবি চাইছা কেনে ধৰণৰ পৰিৱেশ হ'ব তাত ফৰিং নোহোৱা হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কি হৈ যাব চৰাই চিৰিকটি বিলাক মৃত্যুমুখত পৰিব কাৰণ ফৰিং বিলাকৰ ওপৰত কোন নিৰ্ভৰ কৰি আছিলে চৰাই চিৰিকটি বিলাক নিৰ্ভৰ কৰি আছিলে আৰু ফৰিং যেতিয়া নোহোৱা হৈ যাব হাবি বনৰে সকলো গোটেই পৃথিৱীখন হাবি বনৰে কি হৈ যাব ফৰি যাব কাৰণ ফৰিঙে কি কৰিছিলে হাবি বন বিলাক খাই তাক কি কৰি আছিলে ভাৰসাম্যতা বজাই ৰাখিছিলে এনেদৰে কি কৰা যায় আমি দেখিবলৈ পাইছো যে খাদ্য শৃংখলৰ জৰিয়তে আমি বুজিবলৈ সক্ষম হৈছো যে পৃথিৱীত যিমান জীৱ আছে প্ৰত্যেকটো জীৱই কি কৰে এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰিহে জীয়াই থাকে জৈৱ বৈচিত্ৰ্যৰ আমাৰ গুৰুত্ব সম্পৰ্কে আমাক ক'বলৈ গৈছে যে আমাৰ চৌপাশৰ জীৱবোৰৰ লগত আমাৰ কি থাকে এটা সম্পৰ্ক থাকে আৰু সেই সম্পৰ্কটো কি হৈছে বুলি কৈছে গুৰুত্বপূৰ্ণ সম্পৰ্ক বুলি কৈছে এইমাত্ৰ আমি পঢ়িলো যে খাদ্য শৃংখলৰ জৰিয়তে আমি বুজাইছিলো যে কি হয় পৃথিৱীত যিমান জীৱ আছে প্ৰত্যেকটো জীৱই কি কৰে এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে বুলি কৈছে সেইকাৰণে কৈছে চোৱা যে আমাৰ চৌপাশত থকা জীৱবোৰৰ লগত আমাৰ এটা সম্পৰ্ক আছে এতিয়া আমাক কৈছে চোৱা যে চৰাইয়ে খাদ্য হিচাপে শস্য খায় আনহাতে কিছুমানে শস্যৰ ক্ষতি কৰে আৰু পোক পৰুৱা নিয়ন্ত্ৰণ কৰে এতিয়া কি কৈছে যে চৰাইয়ে যদিও খাদ্য হিচাপে শস্য খায় খেতিয়কৰ কিছু অনিষ্ট হয় কিন্তু চৰাইয়ে অন্য এক প্ৰকাৰে আমাক উপকাৰো সাধন কৰে যে কেনেকে চোৱা যে যদিও শস্যৰ ক্ষতি কৰে কিন্তু পোক পৰুৱাবিলাক যিবিলাক পোক পৰুৱাই কি হয় শস্য খায় সেই পোক পৰুৱাবিলাকক আকৌ কোনে নিয়ন্ত্ৰণ কৰি থাকে এই চৰাইয়ে কি কৰে নিয়ন্ত্ৰণ কৰে
ঠিক সেইদৰে চোৱা যে পখিলাবোৰে ফুলৰ মৌ খায় আৰু উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। এতিয়া কি কৰে চোৱা, পখিলাইও কি কৰে, অন্য এক ধৰণে সহায় কৰে, কি কৰে, উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। পখিলাবিলাকে কি খায়, যদিও ফুলৰ মৌ খায়, ফুলৰ পৰা মৌটো শুহি খায়, তথাপিতো কিন্তু কি কৰে, আকৌ ফুলৰ মৌ শুহি খোৱাৰ জৰিয়তে আকৌ পখিলাই কি কৰিব পাৰে, উদ্ভিদৰ বংশ বৃদ্ধিটো কি কৰে, সহায় কৰে। আমি এইখিনিৰ জৰিয়তে আমি কি বুজিবলৈ সক্ষম হলো, যে পৃথিৱীত যিমান জীৱ আছে প্ৰত্যেকটো জীৱই কি কৰে, এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লাগে। উদ্ভিদৰ ফল কিছুমান প্ৰাণীৰ প্ৰধান খাদ্য বুলি কৈছে। এতিয়া কৈছে উদ্ভিদত থকা সেই ফলসমূহো কি হয়, কিছুমান প্ৰাণীৰ খাদ্য বুলি কৈছে, প্ৰধান খাদ্য বুলি কৈছে। আৰু সেই সেনেকুৱা ধৰণৰ উদ্ভিদ বিলাকত মানে তেনে গছ বিলাকত কি থাকে বুলি কৈছে, চৰাইয়ে আকৌ কি কৰে, বাহ সাজি থাকে বুলি কৈছে। গছত থকা কি হয়, পোক পতংগ বিলাকক আকৌ কি কৰে, এই চৰাইবিলাকে আহাৰ হিচাপে গ্ৰহণ কৰে। কি হিচাপে গ্ৰহণ কৰে, আহাৰ হিচাপে গ্ৰহণ কৰে। এতিয়া আমি কি পঢ়িলো চোৱা, যে উদ্ভিদত কি থাকে, উদ্ভিদত যিবিলাক ফল লাগে সেই ফলবিলাক কি হয়, কিছুমান জীৱ জন্তুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। ঠিক তেনেদৰে আকৌ সেই গছবিলাকত কি থাকে, চৰাইয়ে কি কৰে, বাহ সাজে। আৰু সেই তাতে গছত থকা পোক পতংগ বিলাকক আকৌ কোনে খাদ্য হিচাপে গ্ৰহণ কৰে চোৱা, চৰাইয়ে কি কৰে, খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া কৈছে চোৱা, কিছুমান চৰাইয়ে গছৰ ফল খায় আৰু ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে আৰু এনে গুটিৰ পৰাই গছৰ সংখ্যা আৰু বনাঞ্চল বৃদ্ধি হয় বুলি কৈছে। এতিয়া চোৱা, চৰাইয়ে আমাক কেনেধৰণে সহায় কৰে, চৰাইয়ে কি কৰে বুলি কৈছে, বনাঞ্চল বৃদ্ধি হোৱাত বা গছৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে। কেনেদৰে সহায় কৰে চোৱা, চৰাইয়ে কি কৰে বুলি কৈছে, গছৰ ফল খায়। কি খায়, গছৰ ফল খায়। আৰু সেই গুটিটো কি হয়, চৰাইয়ে মলৰ লগত কি কৰে, বাহিৰলৈকে উলিয়াই দিয়ে। আৰু সেই গুটিটোৰ পৰা এটা সময়ত কি হয় বুলি কৈছে, গছৰ কি হয়, সৃষ্টি হয়। অৰণ্যই জীৱ জন্তুক কি কৰে, আশ্ৰয় প্ৰদান কৰে। অৰণ্যই কি কৰে, অন্য এক ধৰণে সহায় কৰে, যে পৃথিৱীত থকা জীৱ জন্তু বিলাকক কি কৰে, অৰণ্যই আশ্ৰয় দিয়ে, বাসস্থান দিয়ে বুলি কৈছে। উদ্ভিদে খাদ্য আৰু অক্সিজেন যোগান ধৰে। তাৰ উপৰি উদ্ভিদে কেনেধৰণে সহায় কৰে চোৱা, উদ্ভিদে প্ৰত্যেকটো জীৱকে, প্ৰাণীকে কি কৰে বুলি কৈছে, উদ্ভিদে অক্সিজেন যোগান ধৰে বুলি কৈছে। আমি সকলোৱে জানো যে উদ্ভিদে কি কৰে, নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে। সেইকাৰণে উদ্ভিদক কি বুলি কোৱা হয়, স্বপোষী জীৱ বুলি কোৱা হয়। আৰু উদ্ভিদে কি কৰে, খাদ্য প্ৰস্তুতকৰণৰ জৰিয়তে উদ্ভিদে আমাক কি এৰি দিয়ে, আমাক অক্সিজেন এৰি দিয়ে। আৰু সেই অক্সিজেন আমি কি কৰো, উশাহৰ সময়ত আমি সেই অক্সিজেন আমি গ্ৰহণ কৰো বুলি কৈছে। প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আৰু এই গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। এতিয়া তোমালোকে চোৱা, যে উদ্ভিদে কি কৰে, কৈছে খাদ্য আৰু অক্সিজেন আমাক যোগান ধৰে। উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী পাওঁ। উদ্ভিদে আমাক জীয়াই থাকিবৰ কাৰণে অতিকৈ প্ৰয়োজনীয় অক্সিজেন আমাক যোগান ধৰে বুলি কৈছে। তাৰোপৰি কি কৈছে চোৱা, যে প্ৰাণীয়ে নিশাহত কি কৰিব পাৰে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। আমি কি কৰো, নিশাহত আমি কি কৰো, কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। আৰু এই কাৰ্বন ডাই অক্সাইড গেছে কি কৰিব পাৰে, উদ্ভিদে এই কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰে। আৰু এই কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি উদ্ভিদে কি কৰিব পাৰে, খাদ্য প্ৰস্তুত কৰিব পাৰে। তোমালোকে এতিয়া দেখিলানে, যে গছ আৰু আমি কি কৰিছো, এটাই আনটোৰ ওপৰত কি কৰিছো, নিৰ্ভৰ কৰি চলিছো। আৰু যাৰ ফলত কি হৈছে, পৰিৱেশত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্যতা ৰক্ষা হৈছে। এনেদৰে পৰিৱেশৰ কি হৈছে চোৱা, ভাৰসাম্যতা ৰক্ষা হয় বুলি কৈছে। মই কৈছো অলপ আগত তোমালোকক, যে উদ্ভিদ আৰু প্ৰাণীয়ে এটা আনটোক কি কৰে, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড প্ৰদানৰ জৰিয়তে পৰিৱেশৰ কি কৰিছে, ভাৰসাম্যতা ৰক্ষা কৰি চলে বুলি কৈছে। এতিয়া কৈছে চোৱা, যে জনজাতীয় লোকসকল জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। কি কৈছে, জনজাতীয় লোকবিলাক সকলো কি হয়, জীৱিকাৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে, এই এনেকুৱা ধৰণৰ এই অৰণ্যবিলাকৰ ওপৰত কি কৰে বুলি কৈছে, নিৰ্ভৰ কৰে বুলি কৈছে। তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰা অৰণ্যৰ লগত জড়িত বুলি কৈছে। এতিয়া কৈছে যে জনজাতীয় লোকসকলৰ যিটো সংস্কৃতি আৰু পৰম্পৰা, সেইটো কিহৰ লগত জড়িত হয় বুলি কৈছে, সদায় অৰণ্যৰ লগত জড়িত। কাৰণ সিহঁত জীৱিকাৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰে, অৰণ্য বা বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে সিহঁতৰ সংস্কৃতি আৰু পৰম্পৰাও কিহৰ লগত জড়িত
জড়িত বুলি কৈছে অৰণ্যৰ লগত জড়িত বুলি কৈছে গতিকে জৈৱ বৈচিত্ৰ্যৰ লগত মানুহৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ সম্পৰ্ক আছে বুলি কৈছে এতিয়া আমি কি বুজিলো যে জৈৱ বৈচিত্ৰ্যৰ লগত মানুহৰ কি হয় ৰীতি-নীতিৰো কি আছে বুলি কৈছে সম্পৰ্ক আছে বুলি কৈছে বনাঞ্চলে দৈনন্দিন ব্যৱহাৰৰ বাবে দৈনিক খাদ্য আৰু সামগ্ৰী যোগান ধৰে বুলি কৈছে এতিয়া কি কৈছে আমাক বুলি কৈছে বনাঞ্চলে আমাৰ দৈনন্দিন ব্যৱহাৰৰ কাৰণে যিমান বিলাক সামগ্ৰী আমি ব্যৱহাৰ কৰো দৈনন্দিন এই গোটেইবিলাক সামগ্ৰী আমি প্ৰায়খিনি বেছিখিনি সামগ্ৰী আমি ক'ৰ পৰা পাওঁ বুলি কৈছে বনাঞ্চলৰ পৰা পাওঁ বা বনাঞ্চলে আমাক দিয়ে বুলি কৈছে এতিয়ালৈকে মই তোমালোকক যিখিনি বুজাইছো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা আৰু তোমালোকে ঘৰত এবাৰ ভালদৰে পঢ়ি চাবা চেপ্টাৰটো এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যে পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে ইয়াকে আমি দেশ বুলি কওঁ আমি অলপ আগত পঢ়িছিলো যে পৃথিৱীখনত কি হয় বিভিন্ন ধৰণৰ জীৱ থাকে আৰু এই গোটেইবিলাক জীৱকে একেলগে কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য বুলি কওঁ নেক্সট প্ৰশ্নটো আহা দ্বিতীয়টো প্ৰশ্নটো হৈছে যে উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কি গেছ নিৰ্গত কৰে কি গেছ নিৰ্গত কৰে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন হাইড্ৰজেন উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কি গেছ নিৰ্গত কৰে আমি অলপ আগত পাইছিলো কি গেছ নিৰ্গত কৰে অক্সিজেন নিৰ্গত কৰে আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজি পাইছা আৰু তোমালোকে এইবিলাক ভালদৰে ঘৰত অধ্যয়ন কৰিবা আজি আহিছো ধন্যবাদ